আমি পুথাৰী ভদেশ্বৰ দুৱৰী তেখেতৰ মানে 107 বছৰীয়া জন্ম জয়ন্তী গোটেই নাতি পুতিখনে লগ লাগি আমি এটা বহুত মহা ধুমধামেৰে এটা জন্ম জয়ন্তী উদযাপন কৰিলোঁ। মানে বহুত ফূৰ্তি কৰিলোঁ আমিও, ৰাইজক খুৱাই বুৱাই ওচৰ চুবুৰীয়া সকলোকে মাতি মেলি। আমি তেখেতৰ প্ৰতি একো কৰিব নোৱাৰিলোঁ, হ'লেও আমি ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা কৰোঁ যে তেখেতৰ সুস্বাস্থ্য কামনা কৰোঁ, যাতে আৰু কেইবছৰমান ভগৱানে সুস্বাস্থ্য দি তেখেতক জীয়াই ৰাখক। আমাৰ ফালৰ পৰা এইটোৱে কামনা কৰিছোঁ আমি। আজিকালি সমাজত দেখা যায় মানে নিজৰ পুত্ৰ বোৱাৰীয়েও মাক দেউতাকক বৃদ্ধাশ্ৰমত ৰাখে, কিবা কৰে। হ'লেও মানে আমি ইমানটো বয়সলৈকে যে আমাৰ মানে যিটো আবেগিক হৈ গৈছোঁ, মই একচুৱেলি কথাষাৰ কওঁতে মানে ইমানখিনি যে কৰিব পাৰিছোঁ, আৰু আগলৈও মানে সেইখিনি প্ৰত্যেকে বিচাৰ কৰক, ভাবক। সেইটোৱে সমাজলৈ এটা বাৰ্তা পঠাব বিচাৰিছোঁ আমি। তেখেত ভদ্ৰেশ্বৰ দুৱৰী, তেখেতৰ আমিতো বহুত সৰু, আৰু এতিয়া প্ৰায় 107 বছৰমান হৈছে, আৰু মহা ধুমধামেৰে নাতিসকলে তেখেতৰ 107 বছৰীয়া জয়ন্তী পালন কৰিছে। আৰু এখেত আমাৰ সমাজৰ সাধু আছিল, কিন্তু আজি 2 বছৰমান আগতে এক্সিডেণ্ট হ'ল, পৰি পিনে এতিয়া সকামত বহিব নোৱাৰা হ'ল। গোটেই অঞ্চলটোতে আমাৰ ইয়াৰ একেবাৰে ঢকুৱাখানাৰ ওচৰৰ পৰা এইফালে শিঙীয়া পৰ্যন্ত গোটেই অঞ্চলটোতে তেখেতে সাধু কৰি সমাজত নেতৃত্ব লৈ আছিল। আৰু এতিয়া অলপ দুৰ্বল হৈছে, বয়স বেছি হৈছে, হ'লেও এতিয়াও লাঠি লৈ খোজকাঢ়ি আছে, ধুনীয়াকৈ খাই বৈ হেৰি হৈ আছে। আমি আশা কৰিছোঁ আৰু কিছুদিন তেখেতক ভগৱানে আয়ুস দিয়ক। আজিকালি দেখিছোঁ যে পুত্ৰ বোৱাৰীসকলে বৃদ্ধসকলক বৃদ্ধাশ্ৰমলৈ পঠিয়াই বা অত্যাচাৰ কৰে, অৱহেলা কৰে। তাৰ বিপৰীতে ই এক সুন্দৰ নিদৰ্শন। আমি আশা কৰিছোঁ এই নিদৰ্শনে আমাৰ যিসকল ব্যক্তিয়ে, যিসকল পুত্ৰ বোৱাৰীয়ে মাক দেউতাকক অৱহেলা কৰে, সেইসকলৰ চকু মুকলি কৰিব, আৰু ই এক সমাজলৈ শুভবাৰ্তা কঢ়িয়াই আনিব বুলি আমি আশা কৰোঁ।